ফাইনেলি আমি আহি পাই গ'লো ঐচফো ৱাটাৰফল। ঐচফো ৱাটাৰফল নামটো শুনি কিবা নতুন নতুন লাগিছেনে? হয়, এইটো নতুনকৈ এক্সপ্ল'ৰ হৈছে আৰু এই ৱাটাৰফলটো চেৰাপুঞ্জীৰ পিনে আছে, কিন্তু ক'ত আছে বহুতে হয়তো নাজানে, ইনষ্টা ৰীলত দেখা পাই আছে। গতিকে আজি এক্সপ্ল'ৰ কৰিবলৈ এই ৱাটাৰফলটোলৈকে আহিছোঁ। কোনফালে আছে, কেনেকৈ যাব লাগে, সকলো কথা এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আহক ৱাটাৰফলটোলৈকে যাওঁ। তো এই ৱাটাৰফলটোলৈকে আহিবলৈ হ'লে আপোনালোকে চেৰাপুঞ্জী বাজাৰে আহিব। চেৰাপুঞ্জী নোপোৱাতে ৰাইট চাইডে এটা ৰাস্তা আছে ডাউনৰ ফালে। এনে চেৰাপুঞ্জী এইটো চাইডে যায়, তো ৰাস্তাটো দেখিছে। তো চেৰাপুঞ্জীৰ ফালে এইফালে যায়। তো এইফালে জিভা ৰিজৰ্ট আছে আৰু চাইমিকা ৰিজৰ্ট, চাইমিকাখন যিটো চাইডে আছে, তো এইফালে ৰাস্তা। এই ৰাস্তাটোৰে যাব লাগিব ঐচফো ৱাটাৰফলটো চাবৰ কাৰণে। এইফালে যাব লাগে, ইয়াৰ এহাতে এনেকুৱা দেখাই পাব। এইখন বেনাৰ আছে। তো এইফালে এটা ৰাস্তা, এইফালে এইটো এনেকৈ ৰাস্তা। তো এই ৰাস্তাটোৰে ভিতৰত সোমাই আহি প্ৰায় 1.5 কিলোমিটাৰমান ভিতৰত সোমাই আহিব লাগিব। সোমাই আহিলে এই ৱাটাৰফলটো পাব। আৰু ইয়াত আহি বেলেগ জেগাত আপোনালোকে যেতিয়া ফুৰিব যাব, টুৰিষ্ট থাকে বা বহুত মানুহ দেখা পাব, কিন্তু এই জেগাত আহিলে টুৰিষ্ট দেখা নাপাব। ইয়াতে লোকেল মানুহৰ সহায়ত ৱাটাৰফলটোলৈকে যাব লাগিব। তো আমিও তেনেকৈ আহিছোঁ। ইয়াতে এতিয়ালৈকে কোনো অসমৰ গাড়ীও দেখা পোৱা নাই, কোনো নাই। আমি দুজন আহিছোঁ, দুজনে আছোঁ। তো এজন গাইড ল'লোঁ। তো গাইডজনে এনে 500 খুজিছিলে, তো আমি অকণমান বাৰ্গেনিং কৰি 300 দিলোঁ আৰু। তো গাইডজনে আমাক এতিয়া লৈ গৈ আছে। তো মোটামুটি আধা ঘণ্টামান খোজকাঢ়িব লাগিব। আৰু ভিউটো আপোনালোক দেখুৱাই আছোঁ, চাওক কিমান ধুনীয়া পৰিৱেশ। তো আমি এই তাত দুখনমান দোকান আছে, তাতে বাইক পাৰ্কিং কৰিলোঁ। তো এতিয়া এইফালেদি যাব লাগে। তো এখেত আমাৰ গাইড হয়। তো তেওঁৰ লগত এতিয়া আমি এই জেগাটোলৈ গৈ আছোঁ। দা চা লৈ লৈছে চাগে, জংঘল আছে চাগে, জংঘলৰ মাজে মাজে যাব লাগিব। তো ভিডিঅ'টো চাব, বহুত ইণ্টাৰেষ্টিং হয়। আৰু আপোনালোকে চাগে ইনষ্টাত ৰীলত দেখা পাইছে এই ৱাটাৰফলটো। তো যদি আহিব বিচাৰে, কেনেকৈ যাব লাগিব, কেনেকুৱা হয় জেগাখিনি, ট্ৰেকিংটো কেনেকুৱা হয়, গোটেইখিনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে মানে গম পাব আৰু কেনেকৈ আহিব লাগে। আৰু চাওক ভিউ, চাওক নাজাৰা চাওক। তো এনেকৈ যাব লাগিব আৰু এইফালেদি নামিম। তো এইফালেদি এনেকৈ যাব লাগিব। এয়া আমাৰ ট্ৰেকিং। সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ। আৰু বতৰটো আজি ভাল হয়। বৰষুণ বৰ্তমানলৈকে দিয়া নাই, মেঘ আছে কিন্তু বৰষুণ দিয়া নাই, সেইকাৰণে আহি ভাল পাইছোঁ। মজা জেগা, মজা লাগিছে আহি কাৰণে ইয়াতে। भैया ये रिवर का नाम क्या है? ये नदी का नाम क्या है रिवर का? हाँ, रिवर का नाम क्या है ये? ओम ताहियांग। আচলতে এতিয়া যিকেইটা ৱাটাৰফল ট্ৰেণ্ডিঙত আছে মেঘালয়ৰ, তো গোটেইকেইটা ৱাটাৰফল চাবলৈ হ'লে এনেকুৱা জেগা এডভেঞ্চাৰ কৰি আহিব লাগিব। যিবিলাকে আৰু নৰ্মেল শ্বিলং ফুৰিব আহে, তেওঁলোকেতো চেৰাপুঞ্জীৰ ওচৰে পাজৰে, ৰাস্তাৰ ওচৰে পাজৰে থকা ৱাটাৰফল কেইটালৈকে লৈ আহে। তো এনেকুৱা ভিতৰৰ ৱাটাৰফললৈকে লৈ অহা দেখা নাযায়। মই বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, বিশেষ এটা কাৰণত দিয়া নাছিলোঁ বাৰু। তো এতিয়া লাহে লাহে ভিডিঅ'বোৰ আকৌ দি থাকিম। আৰু মই এনেকৈ মানে অকণমান এডভেঞ্চাৰ টাইপ মানে কৰি থাকোঁ আৰু এনেকুৱা জেগাবোৰত আপোনালোকে চাগে আহিব বিচাৰিব, যিহেতু বহুত ধুনীয়া হয়। তো এনেকুৱা ভিডিঅ'বোৰ আৰু এনেকুৱা জেগাবোৰ ক'ত আছে, কেনেকৈ আছে চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা মোৰ ভিডিঅ' আকৌ দি থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব, তেতিয়া নতুন ভিডিঅ'বোৰো আপোনালোকে চাব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে বেলেগেও গম পায়। জংঘল কাটি কাটি যাব লাগিব চাওক, কাৰণ এইফালে বেছি মানুহ অহা দেখা যোৱা নাই, পূৰা জংঘল হৈ গৈছে জেগাখিনি। তো এনেকুৱা জংঘলেৰে যাব লাগিব। হা পাৰিবানে? এই ফাৰ্ষ্ট টাইমৰ পৰা এনেকুৱা হাইকিঙত লৈ আহিছোঁ, চাগে নতুন এটা এক্সপিৰিয়েঞ্চ হয়। তো অলপমান গাইড কৰি লৈ যাব লাগিব। ৰাস্তা ষ্টিক লৈ আহিব লাগিছিলে, মোৰ জোতাযোৰৰ গ্ৰিপ নাই। হা তো ৰাস্তাটো মানে এনেকুৱা ডেঞ্জাৰ হয়। এই চাওক, দেখা পাইছে চাগে, কেনেকৈ নামি যাব লগা হৈছে। এনেকৈ এই জংঘল চাফা কৰি আছে আমাৰ গাইডজনে। ওপৰত চাওক এনেকুৱা ৰাস্তা,
এনেকুৱা জেগাৰে নামি আহিছোঁ। তো অকণমান ভিডিঅ' কৰাতে প্ৰব্লেম পাই আছোঁ বাৰু, কাৰণ শ্লিপাৰীও আছে, বৰষুণ পৰিছিলে ন এইবিলাক পুৰা। চাওক কেনেকুৱা হৈ আছে জেগাবিলাক। তো যিমানখিনি পাৰোঁ আপোনালোকক ট্ৰেকটো দেখাব চেষ্টা কৰিছোঁ। তো ভালেখিনি জেগা নামি আহিলোঁ। এনেকুৱা মানে ৰাস্তা হয়, তো ভিডিঅ' বনোৱাটো মুস্কিল হৈ আছিলে, তথাপিও দেখিছে নহয়। এতিয়া লাহে লাহে ৱাটাৰফলৰ শব্দ পাই গৈছোঁ, চাগে পাই গ'লোঁ। দেখা পাইছোঁ, মিলি গয়া না। ভাল লাগিছে। বেছি মানুহ এইফালেৰে অহা যোৱা নকৰাৰ কাৰণে পুৰা ঘন জংঘল হয়, ৰাস্তাটো বহুত শ্লিপাৰী আছে। গতিকে পাৰিলে ভাল গ্ৰিপ থকা জোতা লৈ আহিব ইয়ালৈকে, আৰু কমফৰ্ট মানে ট্ৰেক পেণ্ট পিন্ধি আহিব, মানে নিজে কমফৰ্ট হৈ আহিব। আৰু জিন্স পিন্ধি আহিলে অকণমান খোজকাঢ়িব অসুবিধা হ'ব। এনেকৈ আমি মানে 700-800 মিটাৰমান তলত নামি যাব লাগিব, তাৰপিছতহে আমি ৱাটাৰফলটো পাম। আৰু অলপ জেগা আছে বাৰু। ওয়ে সফো না ৱাটাৰফল কাৰ নাম? ওয়ে সফো। আচ্ছা, এনে ওয়ে সফো বুলি আমরা ক'লে হয়, কিন্তু এওঁলোকে আৰু ওয়ে সফো এনেকৈ কয় আৰু, মানে খাচী ৱৰ্ড হয়। কি ইয়াত টিফিন চিফিন লাকুটি চাকুটি লৈ পুৰা বুঢ়া মানুহ টাইপ হৈ গৈছে আৰু বুঢ়ী মানুহ। অ' ডেঞ্জাৰ জেগা এইখিনি। দিয়া দিয়া টিফিনটো ভৰাই দিয়া। তুমি তলত দিয়া, তলত ডালত ধৰা নাই, এইডালত এই গছডালত ধৰা, এই গছডালত ধৰা। অঁ এইডালত, সেইখন আদিখনত দিয়া। য়েছ, এইখন ধৰা। হা গুড। নামিব লাগিব এয়া। ঘূৰি লোৱা মানুহটো, লাঠিডাল পেলাই দিয়াচোন তলত। অঁ ধৰি লোৱা, শিপাত ধৰি লোৱা। এনেদৰে গছৰ শিপাত বগাই কেনে নামি আহিব লাগিব। দুটামান জেগা এনেকুৱা আছে, মানে অকণমান কষ্ট হয় আৰু নামিব উঠিব। আৰে ৰবা, তলত ধৰা, শিপাত ধৰা, শিপাত ধৰা। ইয়াতে ধৰা, ইয়াতে এইডাল। এইখন ভৰি নামোৱা। দিয়া। ধৰা। তাতে ধৰা, এইডাল শিপাত ধৰা। গুড, পাৰিছা তুমি। ধৰা, ষ্টিকডাল লোৱা। তো দেখিছে, এনেকৈ আহিব লাগিব এই ৱাটাৰফলটোলৈকে আহিলে। এনেকৈ ওপৰৰ পৰা নামি আহি জংঘলেদি এইখিনি পালোঁ। ইয়া মজা। তো এতিয়া আমি ৱাটাৰফলটো অলপ আগত আছে, এইয়া দেখিছোঁ, তালৈকে যাব লাগিব। ইফালে আকৌ এডভেঞ্চাৰ আছেচোন। কি মজা জেগা, মানুহ দুনো নাই, কোনো নাই। এনেকুৱা ৰাস্তা, তো এইখিনি পাৰ হ'ব লাগিব। দেখিছে নহয় কেনেকুৱা জেগা আৰু কেনেকৈ ট্ৰেকিং কৰিব লাগিব। গতিকে সৰু সৰু ল'ৰা ছোৱালী লৈ আহিলে অকণমান আহিব চাগে কষ্ট হ'ব। তো যদি পাৰে, আপোনালোকে যদি দেখি কেনে ভাবিছে পাৰিম বুলি, তেনেহ'লে আহিব। আৰু ইয়াতে নিজৰাৰ কাষে কাষে শিল আছে, শিলকেইটা বহুত শ্লিপাৰী হয়, মানে গছৰ শিপাত ছাইডত ধৰি ধৰি যাব লগা হৈছে। তো সেইকাৰণে আপোনালোকক যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ। ইয়াতে আৰু কিছুমান এনেকুৱা জেগা আছে, মানে ভিডিঅ' কৰাটো অসম্ভৱ। তো যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। তো ফাইনেলি আমি পাই গ'লোঁ। আমি পাই গ'লোঁ ওয়ে সফো ৱাটাৰফল। দেখা পাইছে? ৱাও, ব্লু পানী।
আহিব বিচাৰিছে ৰাতিপুৱা যদি 6টা মানত আহে ইয়াত 12টা বজাত আহিব পাব। আমি লাহে লাহে আহিছোঁ, তথাপি ইয়াত 12টাত আহিছোঁ, বাইকেৰে আহিছোঁ গুৱাহাটীৰ পৰা আহিলে। এতিয়ালৈকে আমি ইয়াতে প্ৰায় এঘণ্টামান আছোঁ। এতিয়ালৈ আকৌ এজনক টুৰিষ্ট দেখা পোৱা নাই। আমাৰ দাদাজনে আমাক গাইড কৰি লৈ আহিছে, নহ'লে এনেকুৱা জংঘলত আহিব পৰা নাযায় আৰু তেখেতে আমাক বহুতখিনি হেল্প কৰিছে। দা চা লৈ কিনে লাঠি জুম কাটি লৈ আহিছে। আৰু ট্ৰেকটো ভালদৰে দেখাব পৰা নাই, কাৰণ ইমান মানে ৰাস্তাটো ডাউন হয়। ত' যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। যদি সেনেকুৱা ট্ৰেকত ট্ৰেকিং কৰিব পাৰে তেনেহ'লে আপোনালোকে ইয়ালৈকে আহিব পাৰে। বহুত ধুনীয়া পৰিৱেশ হয় আৰু বহুত ৰাস্তা है ऊपर जा सकता है वो हाईवे मेन रोड। এখেতে কৈছে ওপৰত ৰাস্তা আছে যিটো মানে চেৰাপুঞ্জী ৰোড। ওপৰত এই ওপৰত টিলাৰ পৰা এইটো চেৰাপুঞ্জী ৰোডটো হয় এইটো। তো ৰাস্তা আছে। আমি এনেকৈ বহুত তলত নামি আহিছোঁ। তো ইয়াতে আহি বহুত সঁচাকৈ ভাল লাগিছে। বহুত পিছফুল জেগা হয় আৰু এতিয়ালৈকে এজনো বেলেগ আনকি শ্বিলঙৰ লোকেল মানুহো দেখা পোৱা নাই ইয়াতে। সঁচাকৈ ইয়াতে আহিব পাৰে, নতুন জেগা এক্সপ্ল'ৰ কৰিলোঁ। আপোনালোকেও আহিব পাৰে ইয়ালৈকে, আহি কিনে সঁচাকৈ ভাল পাব। আৰু বহুত ধুনীয়া জেগা, মজা লাগি গৈছে। বহুত ফটো চটো উঠিছোঁ আৰু আমি এতিয়া ঘৰৰ পৰা টিফিন লৈ আহিছোঁ। তো ইয়াতে লাঞ্চটো কৰিম আৰু তো ইয়াতে ওচৰে পাজৰে এনেকুৱা দোকান নাই। তো আমি য'ত বাইক পাৰ্ক কৰিছোঁ তাতে 2-3খনমান দোকান আছে। তাতে আপোনালোকে ক'ল্ড ড্ৰিংক ঠাণ্ডা এইবিলাক ল'ব পাৰে আৰু যি খাই এনেকুৱা কেক চেক পাব। তো তেনেকুৱাই হয়। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু কিবা যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব পাৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, লগতে লাইক কৰিব, ভিডিঅ' শ্বেয়াৰ কৰিব। আৰু যিসকলে চেনেলটো মোৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ভিডিঅ' মই বনাই থাকিম। তো এয়াই আছিল ভইচ অফ ৱাটাৰফল। তো আপোনালোকক থুলমূলকৈ ভিডিঅ'টো দেখুৱালোঁ যিখিনি পাৰিছোঁ। তো এয়াই কৈ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আৰু আহি থকা দিনত এনেকুৱা জেগাবোৰ এক্সপ্ল'ৰ কৰি থাকিম বুলি কথা দিলোঁ। লগতে আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই।